বজাৰৰ নিবিদাক লৈ কোকৰাঝাৰত হাল্লা বল একাংশ নিবিদাকাৰীৰ মাজত প্ৰচণ্ড মাৰপিট আৰক্ষীৰ সন্মুখতে নিবিদা দাখিলত বাধা একাংশৰ এই দৃশ্যসমূহলৈ ভালদৰে মন কৰক এয়া ৰাজপথৰ কোনো কাজিয়া নহয় বজাৰৰ নিবিদাক লৈ কোকৰাঝাৰৰ বড়োলেণ্ড গেষ্ট হাউচত নিবিদাকাৰীৰ মাজত সৃষ্টি হোৱা মাৰপিটৰ দৃশ্যহে এয়া একাংশ নিবিদাকাৰীক নিবিদা দাখিলত বাধা দিবলৈ গৈ এনেদৰে মাৰপিটত লিপ্ত হৈছে আন একাংশ নিবিদাকাৰী আৰু এবাৰ ভালদৰে মন কৰক কিদৰে দুই নিবিদাকাৰী পক্ষৰ মাজত সৃষ্টি হৈছে প্ৰচণ্ড মাৰপিটৰ আৰক্ষীৰ সন্মুখতে একাংশ নিবিদাকাৰীক নিবিদা দাখিলত বাধা দিছে আন একাংশ নিবিদাকাৰীয়ে এই সকলো দৃশ্য দেখিও যে নীৰৱ ভূমিকা পালন কৰি আছে নিবিদাৰ সময়ত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত আৰক্ষী বিষয়া তথা জোৱানসকল উল্লেখযোগ্য যে যোৱা 15 জুনৰ পৰা বিটিচিৰ অন্তৰ্গত 5খন জিলাৰ বিভিন্ন বজাৰসমূহৰ বাবে অনুষ্ঠিত হৈ আছে নিবিদা প্ৰক্ৰিয়া 50,000 টকাতকৈ কম মূল্যৰ বজাৰসমূহৰ নিবিদা অনুষ্ঠিত হৈছে ব্লক পৰ্যায়ত ইয়াৰ বিপৰীতে 50,000 টকাৰ ওপৰৰ বজাৰৰ বাবে বৃহস্পতিবাৰে নিবিদা দাখিল প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হৈছিল কোকৰাঝাৰস্থিত বড়োলেণ্ড গেষ্ট হাউচত 112খন সাধাৰণ বজাৰ 23খন গৰু বজাৰৰ বাবে নিবিদা গ্ৰহণ নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে বিটিচিৰ 5খন জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বড়োলেণ্ড গেষ্ট হাউচত উপস্থিত হৈছিল শতাধিক নিবিদাকাৰী নিবিদা প্ৰক্ৰিয়াত উপস্থিত আছিল বিটিচি পৰিষদৰ বিপিএফৰ জ্যেষ্ঠ MCLA দানেশ্বৰ গয়াৰী সহ বিভাগীয় বিষয়াসকল নিবিদা প্ৰক্ৰিয়া সুকলমে অনুষ্ঠিত কৰাৰ বাবে নিয়োজিত কৰা হৈছে স্থানীয় আৰক্ষী বিষয়া সহ জোৱানসকলক কিন্তু আৰক্ষীৰ সন্মুখতে এনেদৰে একাংশ নিবিদাকাৰী মাৰপিটত লিপ্ত হয় যদিও পৰৱৰ্তী সময়ত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰি উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয় পুৱা 11 বজাৰ পৰা দিনৰ 2 বজালৈকে গ্ৰহণ কৰা হয় নিবিদাকাৰীসকলৰ নিবিদা 50,000 তলত এইবিলাক মাৰ্কেট বাজাৰটো আমাৰ ব্লক লেভেলৰ হৈছে আজি ইয়াত আমাৰ গেষ্ট হাউচত বড়োলেণ্ড গেষ্ট হাউচত আমাৰ যিসকলে 50,000 ওপৰত আছে মাৰ্কেট টেণ্ডাৰ বিলুটো এইবিলাক আজি টেণ্ডাৰ হৈ আছে ভালে ভালে চলি আছে এটা দুইটা নাৰা কিবা কিবি হৈ আছে মানে আমি যেহেতু পুলিচ প্ৰশাসনে যথেষ্ট হেল্প কৰিছে বিটিচিত টোটেল মাৰ্কেট আছে 112টা আৰু কেটেল মাৰ্কেট আছে 23 কোকৰাঝাৰৰ পৰা ৰবিৰাম নাৰ্জাৰীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NKTV+